আজি নতুনকৈ বস্তু এটা শিকিম বস্তুটো হ'ল মোড অফ পে'মেণ্ট, যিটো আমাৰ এভৰিডে লাইফত আমাৰ দৰকাৰী আহে। তো কি হয়, আমি জানো যে মোড অফ পে'মেণ্ট বিভিন্ন ধৰণৰ, কাৰ্ড দি হ'ব পাৰে, চেক হ'ব পাৰে, কেছ পে'মেণ্ট কৰোঁ আমি, আৰু কেতিয়াবা নেট বেংকিং হৈ যায়, হয় নহয়? যেতিয়া আমি আজিকালিতো মোবাইলটো লৈ যাওঁ ক'ৰবাত, তো নেট বেংকিংটো ইউজ কৰোঁ। তো কি হ'ব, যেতিয়া আমি কাৰ্ড দি ব্যৱহাৰ কৰিম, কাৰ্ড দি মানে পইচাটো দিম, তেতিয়া আমি এই পে'মেণ্টটোৰ লগত কি প্ৰিপজিশ্যনটো কি ইউজ কৰিম? তো কাৰ্ড ইউজ কৰিম, তেতিয়া আমি বাক্যটোত কি কৰিম? বাই ইউজ কৰি দিম। ফৰ এক্সাম্পল কি হ'ব, আই উইল পে' বাই কাৰ্ড। অ'কে, তো আৰু এটা মেথড ইউজ কৰিম, চেক পাত, অ'কে, তেতিয়া আমি কি কৰিম? তেতিয়া আমি বাই ইউজ কৰিব পাৰিম পে'মেণ্টৰ লগত। তো কি হ'ব, আই উইল পে' বাই চেক। আৰু যেতিয়া আমি কেছ ইউজ কৰোঁ, কাউণ্টাৰত সোধে নহয় তুমি কি কেছ ইউজ কৰিবা নেকি, তেতিয়া তুমি কি কৰিব পাৰিবা যে আই উইল পে' ইন কেছ, ইন ইউজ কৰিবা। কিয়? যেতিয়া আমি কেছ দিম পইচা, তাৰ লগত পে'ৰ লগত কি আহি যায়? ইন আহি যায়। অ'কে, মনত থাকিবনে? আৰু যেতিয়া আমি নেট বেংকিং ইউজ কৰিম, তেতিয়া আমি কি কৰিম? প্ৰিপজিশ্যনটো থ্ৰু ইউজ কৰিম। ফৰ এক্সাম্পল মই ক'ম কাউণ্টাৰত গৈ আই উইল পে' থ্ৰু নেট বেংকিং। ঠিক আছে, এইটো আছিল মোড অফ পে'মেণ্ট।